নমস্কাৰ এছামিছ অনলাইন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ অসমৰ আগশাৰীৰ এপিএছচি ইউপিএছচি কোচিং ইনষ্টিটিউশ্যন ভদ্ৰা আইএছ একাডেমী অতি গৌৰৱেৰে মুঠ 184 গৰাকী ছাত্ৰ-ছাত্ৰী এপিএছচি প্ৰিলিমছ 2020 পৰীক্ষাত উত্তীৰ্ণ হৈ এপিএছচি মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'ব। নিয়মীয়া পাঠদান, ডেইলি ষ্টাডি মেটেৰিয়েলছ, মক টেষ্ট আৰু ইণ্টাৰভিউ গাইডেন্সৰ প্ৰশিক্ষণ দিয়া হয়। বিগত বৰ্ষত 58 গৰাকী ছাত্ৰ-ছাত্ৰী এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ ভদ্ৰা আইএছ একাডেমীলৈ গৌৰৱ কঢ়িয়াই আনিছিল। আহক আজিয়েই ভদ্ৰা আইএছ একাডেমীলৈ। গুৱাহাটীৰ লগতে যোৰহাটতো আছে শাখা কাৰ্যালয়। যোগাযোগ কৰক 8638391721 প্ৰথমটো খবৰ দেশৰ ভিতৰত আটাইতকৈ ধনী ৰাজনৈতিক দলত পৰিণত হ'ল বিজেপি আৰু বিজেপিৰ শাসনকালত অন্যান্য ৰাজনৈতিক দলসমূহ দুখীয়া হৈ গৈ আছে। দেশৰ আটাইতকৈ ধনী ৰাজনৈতিক দলত পৰিণত হ'ল বিজেপি। দেশৰ আটাইতকৈ ধনী আঞ্চলিক ৰাজনৈতিক দল হৈছে সমাজবাদী পাৰ্টি। ধনী ৰাষ্ট্ৰীয় দলৰ ক্ষেত্ৰত কংগ্ৰেছৰ স্থান তৃতীয়। অগপ আৰু এআইইউডিএফৰ অৱস্থা অতি বেয়া। বিজেপিৰ মুঠ সম্পত্তিৰ পৰিমাণ 4,847.78 কোটি টকা। দ্বিতীয় ধনী ৰাষ্ট্ৰীয় দল হৈছে মায়াৱতীৰ বহুজন সমাজবাদী পাৰ্টি অৰ্থাৎ বিএছপি। বিএছপিৰ মুঠ সম্পত্তিৰ পৰিমাণ 698.33 কোটি টকা। তৃতীয় স্থানত থকা কংগ্ৰেছৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 588.16 কোটি টকা। চিপিএমৰ মুঠ সম্পত্তি হৈছে 569.51 কোটি টকা। তৃণমূল কংগ্ৰেছৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 247.78 কোটি টকা। চিপিআইৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 29.78 কোটি টকা। এনচিপিৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 8.2 কোটি টকা। অসমৰ ভিতৰত আটাইতকৈ ধনী আঞ্চলিক ৰাজনৈতিক দল হৈছে বিপিএফ। বিপিএফৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 1.55 কোটি টকা। এআইইউডিএফৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 25 লাখ টকা আৰু অগপ অৰ্থাৎ অসম গণ পৰিষদৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে মাত্ৰ 11 লাখ টকা। ৰাজনৈতিক দলসমূহৰ 2019-20 বৰ্ষৰ বেলেন্স শ্বীটত এই সম্পত্তিৰ তালিকা প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী খবৰ ভেলেণ্টাইন ডেৰ 3 দিন আগতে পৃথিৱীলৈ আহিব পাৰে ভয়ংকৰ বিপদ। পৃথিৱীক আঘাত কৰিব পাৰে প্ৰকাণ্ড গ্ৰহাণুৱে। মহাকাশ গৱেষণা সংস্থা নাছাই দিছে সতৰ্কবাণী। পৃথিৱীত দিনটোত বহুতো গ্ৰহাণুৱে আক্ৰমণ কৰি মহাকাশৰ পৰা ভাঙি পৰে আৰু পৰি যায়। তাৰে কিছুমান অত্যন্ত সৰু, গতিকে কিছুমান পোনপটীয়া সাগৰত পৰে, কিন্তু বহু সময়ত কিছুমান ডাঙৰ গ্ৰহ পৃথিৱীত পৰে। তেওঁলোকৰ কাৰণে যি ধ্বংস হ'ব পাৰে সেয়া কল্পনাৰ বাহিৰত। যদি আমি ইতিহাসৰ কথা কওঁ, কোৱা হয় যে ইয়াৰ আগতে যেতিয়া বিশাল গ্ৰহাণুটোৱে পৃথিৱীত আঘাত কৰিছিল, ডাইনাছৰবোৰ পৃথিৱীৰ পৰা আঁতৰ কৰা হৈছিল। এতিয়া নাছাই কৈছে যে 11 ফেব্ৰুৱাৰীত এটা সৰু গ্ৰহ পৃথিৱীৰ অতি ওচৰৰ পৰা পাৰ হ'ব। যদি ই পৃথিৱীত আঘাত কৰে তেন্তে ধ্বংস হ'ব। এই গ্ৰহাণুটোৰ আকাৰ এম্পায়াৰ ষ্টেট বিল্ডিঙতকৈ বহুত ডাঙৰ। এইটো মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতে পৃথিৱীৰ ওচৰত থাকিব। ইয়াক 1389712001 CB21 নাম দিয়া হৈছে। নাছাই ইয়াক সম্ভাৱ্য ভাবুকিৰ ভিতৰত গণনা কৰিছে। ইয়াৰ প্ৰস্থ 4265 ফুট। ইয়াক নাছাৰ দ্বাৰা পৃথিৱীৰ আটাইতকৈ ওচৰৰ পৰা পাৰ হৈ যোৱা গ্ৰহাণুৰ তালিকাত ৰখা হৈছে। ই পৃথিৱীৰ আটাইতকৈ নিকটতম গ্ৰহাণুবোৰৰ ভিতৰত এটা, কিন্তু বাস্তৱত ই পৃথিৱীৰ পৰা 3 মিলিয়ন মাইল দূৰত পাৰ হ'ব। এই গ্ৰহাণুটো প্ৰথমবাৰ 1900 চনৰ 21 ফেব্ৰুৱাৰীত দেখা গৈছিল। তেতিয়াৰ পৰা ই প্ৰায় প্ৰতি বছৰে সৌৰজগতৰ ওচৰৰ পৰা পাৰ হৈ যায়। ইয়াৰ আগতে এই গ্ৰহটো শেষবাৰৰ বাবে 18 ফেব্ৰুৱাৰী 2021 তাৰিখে দেখা গৈছিল। ইয়াৰ আগতে 2011 চনত আৰু তাৰ পিছত 2019 চনত দেখা গৈছিল। নাছাই এতিয়ালৈকে কোৱা নাই যে ক'ত পাৰ হ'ব, কিন্তু ই কৈছে যে ই 11 ফেব্ৰুৱাৰীত পৃথিৱীৰ ওচৰৰ পৰা আৰু তাৰ পিছত 24 এপ্ৰিলত পাৰ হ'ব। ইয়াৰ পিছত ই পোনপটীয়াকৈ জানুৱাৰী 2024ত, তাৰ পিছত জুনত আৰু তাৰ পিছত ডিচেম্বৰত দেখা যাব। নাছাৰ গণনা অনুসৰি গ্ৰহাণুটো 2194 চনৰ 11 অক্টোবৰৰ ভিতৰত পৃথিৱীৰ ওচৰৰ পৰা পাৰ হ'ব। আমাক জনায় যে এনে বহুতো গ্ৰহাণু আছে
যিবোৰ পৃথিৱীৰ ওচৰৰ পৰা পাৰ হৈ যায়, কিন্তু ইয়াৰ বিষয়ে জনা নাযায়। এনে পৰিস্থিতিত নাছাই এটা প্ৰকল্প আৰম্ভ কৰিছে, যিয়ে এই সমস্যাটো সমাপ্ত কৰিব। অৱশ্যে যদি এনে গ্ৰহণবোৰৰ তথ্য জনা নাযায়, যদি তেওঁলোকে দুৰ্ঘটনাক্ৰমে পৃথিৱীত আঘাত কৰে, তেন্তে ধ্বংস নিশ্চিত। এনে পৰিস্থিতিত এই গ্ৰহবোৰৰ ওপৰত বিশেষ মনোযোগ দিয়া হয়। পৰৱৰ্তী খবৰ, 31 জানুৱাৰীত বিজেপি চৰকাৰৰ বিৰুদ্ধে কৃষকৰ বিশ্বাসঘাতকতা দিৱস। কৃষকসকলে পালন কৰিব 31 জানুৱাৰী তাৰিখে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিশ্বাসঘাতকতা দিৱস। 31 জানুৱাৰীত বিজেপি চৰকাৰৰ বিৰুদ্ধে কৃষকৰ বিশ্বাসঘাতকতা দিৱস। দেশৰ ঠায়ে ঠায়ে কৃষকসকলে বিশ্বাসঘাতকতা দিৱস পালন কৰিব। সংযুক্ত কৃষক মৰ্চাৰ নেতৃত্বত কৃষকসকলৰ এই প্ৰতিবাদী কাৰ্যসূচী। দেশৰ 500তকৈ অধিক জিলাত প্ৰতিবাদ সাব্যস্ত কৰিব কৃষকসকলে। প্ৰতিবাদী কাৰ্যসূচীত কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰিব স্মাৰকপত্ৰ। কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ কৃষকসকলৰ। কৃষক আন্দোলন অন্ত পৰাৰ পাছতো এতিয়াও অসন্তুষ্ট হৈ আছে প্ৰতিবাদী কৃষকসকল। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ইছলাম ধৰ্মৰ ধৰ্ম প্ৰচাৰক হজৰত মহম্মদক অপমান কৰা হিন্দু যুৱকক গুলীয়াই হত্যা 2 মুছলমান যুৱকৰ। হজৰত মহম্মদক অপমান কৰা হিন্দু যুৱকক গুলীয়াই হত্যা। 2 মুছলমান যুৱকে গুলীয়াই হত্যা কৰিলে হিন্দু যুৱকক। গুজৰাটৰ আহমেদাবাদত চাঞ্চল্যকৰ ঘটনা। কিষাণ বলিয়া নামৰ যুৱকজনক গুলীয়াই হত্যা কৰা হৈছে। কিছুদিন পূৰ্বে কিষাণে ছ'চিয়েল মিডিয়াত অপমানসূচক পোষ্ট দিছিল। ইয়াকে লৈ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছিল হিন্দু যুৱকজন। পৰৱৰ্তী খবৰ, শীতৰ প্ৰকোপ বৃদ্ধি পাইছে ৰাজ্যত। তাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত ৰাজ্যত বৰষুণৰ সম্ভাৱনা। শীতৰ প্ৰকোপ বৃদ্ধি পাইছে ৰাজ্যত। ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত বৰষুণৰ সম্ভাৱনা। 28 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে শীত। আগন্তুক কেইটামান দিনতো প্ৰচণ্ড শীত অব্যাহত থাকিব গুৱাহাটী মহানগৰীৰ উপৰিও ৰাজ্যৰ বহু ঠাইত। কালি ৰাজ্যত শীতৰ প্ৰকোপ ভালেখিনি বৃদ্ধি পায়। অসমত গড় হিচাপত 7 ডিগ্ৰী চেলছিয়াছলৈ নামে পাৰাস্তম্ভ। গুৱাহাটীৰ কোনো কোনো ঠাইত 7 ডিগ্ৰী, কোনো কোনো ঠাইত 8 ডিগ্ৰী আৰু 10 ডিগ্ৰী থাকে পাৰাস্তম্ভ। আজি 29 আৰু কাইলৈ 30 জানুৱাৰীতো গুৱাহাটীত শীতৰ প্ৰকোপ থাকিব বুলি আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আজি 29 জানুৱাৰী তাৰিখে পুৱা 9 ডিগ্ৰীলৈ নামে পাৰাস্তম্ভ। বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননীৰ মতে 31 জানুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈকে অসমৰ বিভিন্ন ঠাইত শীতৰ লগতে বৰষুণে জাৰৰ প্ৰভাৱ বৃদ্ধি কৰিব পাৰে। 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰীত গুৱাহাটীত বতৰ ডাৱৰীয়া হৈ থাকিব বুলি জনোৱাৰ লগতে 2 আৰু 3 ফেব্ৰুৱাৰীত গুৱাহাটী মহানগৰীত বৰষুণ হোৱাৰো আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। গুৱাহাটীৰ লগতে ডিব্ৰুগড়ত কালি পাৰাস্তম্ভ আছিল 11 ডিগ্ৰী চেলছিয়াছ আৰু আজি 9 ডিগ্ৰী। উত্তৰ লখিমপুৰত 28 জানুৱাৰীত 9 ডিগ্ৰী চেলছিয়াছ হোৱাৰ লগতে আজি 29 তাৰিখে 28 ডিগ্ৰী চেলছিয়াছলৈ নামে তাপমাত্ৰা। শিলচৰত কালি আৰু আজি দুয়োটা দিনেই 12 ডিগ্ৰী চেলছিয়াছ থাকে তাপমাত্ৰা। ধুবুৰীত কালিৰ দিনটোত 12 ডিগ্ৰী থকাৰ বিপৰীতে আজিৰ দিনটোত 13 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা। নলবাৰীত দুয়োটা দিনে তাপমাত্ৰা 10 ডিগ্ৰী চেলছিয়াছ থাকে বুলি গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে। পৰৱৰ্তী খবৰ, দেশবাসীলৈ সুখবৰ, অতি শীঘ্ৰেই কৰোণামুক্ত হ'ব দেশ। দেশবাসীলৈ সুখবৰ, শীঘ্ৰেই কৰোণামুক্ত হ'ব দেশ। দেশত ক্ৰমাৎ হ্ৰাস পাইছে কৰোণাৰ দৈনিক সংক্ৰমণ। বিগত 24 ঘণ্টাত ভাৰতত নতুনকৈ 2,35,532 গৰাকী লোক আক্ৰান্ত হৈছে কোভিডত। এদিন পূৰ্বে কৰোণাত আক্ৰান্ত হৈছিল 2,51,209 গৰাকী। বিগত কেইবাদিনৰ ধৰি 3 লাখতকৈ কম লোক আক্ৰান্ত হৈছে কোভিডত। বিগত 24 ঘণ্টাত 871 গৰাকী কোভিড আক্ৰান্তৰ মৃত্যু হৈছে। আক্ৰান্তৰ তুলনাত দেশত বৃদ্ধি পাইছে আৰোগ্য হোৱা লোকৰ সংখ্যা। বিগত 24 ঘণ্টাত 3,35,939 গৰাকী লোক কোভিডৰ পৰা সুস্থ হৈছে। দেশত পজিটিভিটিৰ হাৰ হৈছে 13.39%।
আৰু বৰ্তমান সময়ত মুঠ চিকিৎসাধীন লোকৰ সংখ্যা হৈছে 20,04,333 গৰাকী।